এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য ডিব্ৰুগড়ৰ মিলন নগৰৰ নিবাসী কল্পনা বৰা নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। মৃত মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট হয়। স্থানীয় আৰু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি স্বামী প্ৰণৱ বৰাই মৰিয়াই হত্যা কৰে পত্নী কল্পনা বৰাক। ইতিমধ্যে আৰক্ষীয়ে স্বামী প্ৰণৱ বৰাক কৰায়ত্ব কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কালি মানে কৈছে মা হেৰি নহয়, মই ভৰিটো অলপমান ভাল পাইছোঁ। মই বোলো ইহঁতি ফোন ডাঙৰজনী বৰাই ফোন চোন কৰি সুধি আছোঁ। মই বোলো তেতিয়াহ'লে মই আজি ফোন এটা কৰোঁ। আজি ফোন কৰিছোঁ মই দেই। ফোন কৰিলে বোলে মই ভাল পাইছোঁ, এই আপুনি যে দিছিলে সেই চেণ্ডেলটো পিন্ধিলে ভৰিটো হেৰি হয়, কিন্তু মোৰ মূৰলৈকে বিষ হৈছে তাৰমানে কি কৰিম। মই বোলো কি কৰিবা মানে তই এটা গৰম পানী বৰকৈ নিশিকিবিচোন, যিটো দৰৱ দিছে মানে হেৰি কিবা এটা দিছিলে সেইটো লগাই পেলাই ভৰিটো হেৰি কৰি পেলাই তই শুই থাক, তই বৰকৈ খোজ কাঢ়ি নুফুৰিবি আৰু ক'লৈকো বাহিৰলৈ চাহিৰলৈ তই নাযাবি, এনেকৈ বুলি কৈছোঁ। খালি নে বোলে ভাতখন খালি, মই আজি একদম খাবলৈ মন যোৱা নাই এনেকৈ বুলি কৈছে। গাটো বোলে জ্বৰ লাগিছে। আজি কথাটো কৈছোঁ, তাৰপাছতো গ'ল কথা গুচিলে। এতিয়া মোক সিহঁতি কৈছে বোলে হেৰি নহয় বোলে মা ডাঙৰটো ল'ৰাই কৈছে সি ক'ৰবাত গৈছিলে, আহি ক'লে বোলে মই বহি আছোঁ ঘৰত চাকি তাকি দি বোলে হেৰি মা ঘৰলৈ যাওঁচোন বোলো ঘৰলৈ কেলৈ যাওঁ বোলে নহয় আপুনিও যাব লাগিব ব'লক বোলে ঘৰত বোলে কিবা এটা হৈছে। তাৰমানে বোৱাৰী যে নাতিয়ে গুচি আহিলে নহয়, মোক কৈ থৈ নাই অহা, মটৰচাইকেলত দুইটা গুচি আহিলে মাকে পুতেকে। আহি তাহাঁতি ফোন কৰিছে, সেয়া মই আহি পাইছোঁ। কি ক'ম, ইয়াত কোন কোন আছিলে তেওঁলোকৰ? তাহাঁত দুটাই থাকে আৰু ল'ৰাটো শিৱসাগৰত থাকে, এতিয়া আহিছেহি পাইছেহি। আৰু ছোৱালীজনী বিয়া দিলোঁ নগাঁৱত থাকে, তাইও ফোন কৰিছে মাকলৈ কেইটা বজাত, কৈছে মায়ে মোক কৈছে মোৰ আজি গাটো ভাল লগা নাই, হেৰি ছোৱালীজনীক দেখাচোন, নাতিনীয়েকক ভিডিঅ' কল কৰি থাকে। তাত তাৰ আগত আকৌ এই 4 দিন তাতে আছিলে ন, তাহাঁতি গৰমটো পৰিছে খুব, আহি পেলাই ঘৰটো চাই মেলি আকৌ গুচি যায়গৈ। আজি এতিয়া মই কাজিয়া পেচালটো মই ক'ব নোৱাৰিম নহয়, মইতো তাত আছোঁ, দুটা ইয়াত আছে। ইয়াৰ পৰা লৈ যাওঁতে আপুনি কেনেকৈ দেখিলে, আপোনাৰ ছোৱালীজনীক কেনেকৈ দেখিলে? ইয়াৰ পৰা লৈ যাওঁতে মানে মই কি দেখিম মোক কোৱাচোন, তেনেকৈ তাইতো ফুলি আছে, মই ফুলি থকাটোৱে দেখিছোঁ। এইবোৰ মানে হেৰি কৰা ফুলা মুখখন নহয়, এইখিনিত কেনেকৈ ফুলিছে বুলি কৈছে। মই পলাই নাই তাইক চাব, এইটো ঘটনা মই কেনেকৈনো কি কৰিম বাৰু। একচুৱেলি মোৰ দৰাইদেউৰ ছোৱালী হয়, বিবাহ সূত্ৰে মানে ইয়ালৈ আহিছে আৰু বিশেষ তাৰমানে ইমান আহ নাই, আহে যায়, আমাৰ ঘৰলৈও কেতিয়াবা যায় আহে। মাজে মাজে শুনি থাকোঁ এই দুয়োজনৰ মাজত মানে দনহাই কাজিয়া হয় আৰু সেই দনহাই কাজিয়া মূলতে যে লাষ্টত এনেকুৱা এটা অৱস্থা হ'ব আমিতো ভবা নাছিলোঁ। কথা খুলি নকয়, তাৰ দেখিব আপুনি। মোৰ ভণ্টিহঁতো ইয়াৰ পিছফালে আছিলে আগতে, তো ভণ্টিহঁতে মানে দেখি থাকে আৰু দুইটাৰ মাজত দন হয়। এই কথা কৈছোঁ, এই দনহাই হয় আৰু দনহাই হোৱাৰ পিছত আকৌ অলপ দেৰি পিছত দুইটাই দেখোন আকৌ মটৰচাইকেল স্কুটিলৈ ওলাই যায়, তাৰমানে কোনো ধৰিব নোৱাৰে। আৰু এটা কথা বিশেষ মানে কি, দুইটা ড্ৰিংকছৰ ওপৰত বেছি হেৰি হৈ গ'ল। দুইজনে যদি ড্ৰিংকছ কৰিবলৈ হয় তো কোনেও কাৰো কথা নুশুনে, দুইটাই ওপৰত যাব বিচাৰে, তেনেকুৱা এটা। সি অলপ এনেও অলপ মানে হেৰি অকণ উগ্ৰ মানে ল'ৰাটো, সেইকাৰণে আমি পিছফালে আছিলোঁ আগতে। ৰাতি 3টা বজাতো মানে এতিয়া ক'বলৈ বাধ্য হৈছোঁ আৰু ঢুকালে যেতিয়া, কাৰণ মানে তাই দৌৰি থাকে গোটেই ঘৰ, সি দৌৰাই ফুৰে, মাৰেও, লোহাই চোহাইও মাৰি দিয়ে তাইক। তাৰপৰা পিছদিনাখনতো তাই আকৌ ধুনীয়াকৈ ওলাই যায়। কোনোবাই যদি সোধে তো কি হ'ল, এই চকুতে এনেকৈ কৈ ক'লা হৈ থাকে, এই নহয় টিউবৱেলৰ হেৰিটো লাগিলে পটকৈ দুখ পালোঁ, তাই লুকুৱাই দিয়ে। সেইকাৰণে মানুহে কেনেকৈ সুধিব, ক'বলৈও বেয়া পায়, আৰু মই বায়েক হৈও মোক নকয়। এনেই আগতেতো চব আছিলে, পুতেক ছোৱালী আৰু তাহাঁতি দুজন, আৰু শাহুৱেকো আগতেই আছিলে। তাৰপাছত তাহাঁতৰ এইখন মানে অলপ অশান্তিৰ কাৰণে শাহুৱেকো গুচি গ'ল, ইউনিভাৰ্চিটি ককায়েক থাকে তালৈ গুচি গ'ল। তাৰপিছত এতিয়া তাহাঁতিৰ ছোৱালীও বিয়া হ'ল, ছোৱালী আজি 2 বছৰমান আগতে বিয়া হ'ল ইউনিভাৰ্চিটি কুমানচিকালে, তাই তাত থাকে। ল'ৰাটো বেলেগত ক'ৰবাত কিবা কাম চাম কৰে আৰু সিও নাথাকে ইয়াত, এওঁলোকে অকল 2জনে থাকে ইয়াত এতিয়া বৰ্তমান।
আমিতো এনেই শুনিছোঁহে এতিয়া মানে হঠাতে গধূলি বোলে ঠিকেই আছিলে মানুহে কৈছে আৰু যে গধূলিলৈকে মাত শুনি আছিলোঁ হঠাতে এনেকৈ পৰি আছে ঢুকালে বুলি কৈছে আমিও মানে শুনি চাওক আমাৰ লগত মানে ইমান যোগাযোগ নাথাকে মইতো নাপালোহি নহয় মই বেলেগ এঠাইত আছিলোঁ আমাৰ বেলেগ প্ৰগ্ৰেম এটা আছিলে তাত আছিলোঁ তাৰ পৰাহে আহিছোঁ কল্পনা বৰা এনেই দত্ত আছিলে এতিয়া বৰা তাই 40 আপ হ'ব আৰু 47 মান এনেকুৱাই হ'ব 50 হোৱা নাই নেকি হা মানুহজনৰ প্ৰণৱ বৰা ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনিভাৰৰ 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন